মই কি ক'ম, আজি বড়ো আপচু এই ছাত্ৰ সংগঠনে যোৱা 19 জুলাইত হৈ যোৱা প্ৰবল বানপানীয়ে বিহুবহিলনি মাজগাঁৱৰ এই অঞ্চলটো একেবাৰে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি লৈ গ'ল। অভাৱনীয় এটা বানপানী, যিটো বানপানীয়ে মানুহক গোটেই জীৱনটো একেবাৰে ক'বলৈ গ'লে এটা ডাঙৰ বিৰাট শূন্য লৈ জীৱনৰ গতি পথ সলনি কৰিলে। আৰু আজি এই দিনটোত আপচু বহুকেইজন ছাত্ৰ সংগঠন তথা লগতে ৰাইজ হৈছে ৰাইজসকলে আহি আমাৰ এই বিহুবহিলনি মাজগাঁও অঞ্চলৰ মোৰ এই ঘৰটো বানপানীৰ বহুত ক্ষতি হ'ল আৰু বহুত ভিতৰত প্ৰায় একাঠো পলস। তেওঁলোকে আজি প্ৰায় 11-12জন ছাত্ৰ সংগঠনৰ নেতা কৰ্মী আহি মোৰ ঘৰত সমবেত হৈ চাফাই অভিযানত নামি পৰিছে। ইতিমধ্যে তেওঁলোকে বহুখিনি চাফাই কৰিছে। গতিকে তেওঁলোকলৈ এই আপচুৰ ছাত্ৰ সংগঠনলৈ মোৰ পৰম আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অদূৰ ভৱিষ্যতে তেওঁলোকক আমি পাহৰিব নোৱাৰোঁ, আজীৱন পাহৰিব নোৱাৰোঁ। এইটো যিটো আজি আমাৰ বাবে এক অভাৱনীয় দিনত তেওঁলোকে আমাক এক সন্তুষ্টি পথ নিশ্চয় প্ৰশস্ত কৰিছে বুলি মই অনুভৱ কৰোঁ। মই এই বিষয়ে নামঘৰৰ বিষয়ে ক'ম আৰু আপোনালোকক নমস্কাৰ। মোৰ নাম শ্ৰী কেশৱানন্দ গগৈ, বিহুবহিলনি মাজগাঁও। মই নিবাসী শ্ৰী কেশৱানন্দ গগৈ। আজি পবিত্ৰ স্থানত ধৰ্মস্থানত নিখিল ভাৰত বড়ো ছাত্ৰ সন্থা সংগঠনে আহি আমাৰ বিহুবৰ হৰিমন্দিৰত চাফাৰ অভিযানৰ বিষয়ে বৰ সুন্দৰভাৱে কৰিছেহি। আৰু কেন্দ্ৰীয় সভাপতি আৰু অসমৰ সভাপতি আৰু সম্পাদক আৰু স্পীকাৰ সাংসদ মহোদয় সকলোকে যে আজি যুৱকবৃন্দই যিখিনি সংগঠনে কাম কৰিছে, বৰ ঈশ্বৰৰ কৃপাত বৰ সুন্দৰকৈ কাম কৰি গৈছে। আৰু ভৱিষ্যতে যে তেখেতসকলে অসমবাসীক সকলো সমাজকৰ্মী হিচাপে তেখেতসকলে সকলোকে যে আশ্বাস দি পুনৰ এটা জীৱন ধান কৰিবলৈ নতুন পৰিৱেশ পাবলৈ এই জনসাধাৰণৰ বানপীড়িত ৰাইজক যে অনুমোদন জনায়। এই তেখেতসকলে যিখিনি আজি সমাজসেৱাভাৱে বানপীড়িত সকলো বিভিন্ন চৰাইদেউ জিলা আৰু বিহুবৰ সকলো বিভিন্ন অঞ্চলত তেখেতসকলে সমাজসেৱক হিচাপে কাম কৰি আহিছে। আৰু তেখেতসকলক ভগৱানে যে আৰু উৎসাহ দিয়ক, অসমবাসীক জীয়াই থাকিবলৈ আৰু সাহস দিয়ে, এয়াকে কৈ মই দুআষাৰ